তই বল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক। হান্দি বাবা, আমাৰ গাঁৱৰ ল'ৰা 5টামান নাইকিয়া হৈ থাকিলে। কেনেকে কি হ'ল আমি একো গমেই নেপালো। সেইবাবে ভাবিলো আপোনাৰ ওচৰলৈকে আহোঁ। কিনাৰাম, তহঁতৰ হাবিৰ জংঘলৰ মাজত এখন অভিশপ্ত ভূতৰ এৰোপ্লেন ওলালে। কি হান্দি বাবা, সেই এৰোপ্লেনখন কি ভূতৰ এৰোপ্লেনহে নেকি? কিনাৰাম, মোৰো সন্দেহ হৈ আছিলে, এতিয়াহে গম পাইছো কথাটো। কিনাৰাম, সেই অভিশপ্ত ভূতৰ এৰোপ্লেনখন বহু বছৰৰ আগতে তহঁতৰ হাবি জংঘলখনৰ মাজত পৰি গ'ল। আৰু এই এৰোপ্লেনখনৰ ভিতৰতেই এটা পৰিয়াল আছিলে। এই এৰোপ্লেনখনৰ এক্সিডেণ্টত গোটেই পৰিয়ালৰ মানুহকেইটা মৰি থাকিলে। আৰু সেই পৰিয়ালটোৰেই এটাই শান্তি আৰু মুক্তি নেপালে, যাৰ ফলত তাৰ আত্মা এই এৰোপ্লেনখনৰ ভিতৰতে থাকিবলৈ ধৰিলে। হয় নেকি হান্দি বাবা? তাৰপিছত কি হ'ল? আৰু তাৰ পিছত তহঁতৰ গাঁৱৰ 5টা ল'ৰাই সেই ভূতৰ এৰোপ্লেনখন চাবলৈ ওচৰলৈ গ'ল। আৰু সেই অভিশপ্ত ভূতটোৱে গোটেই 5টা ল'ৰাকে মাৰি পেলালে। কি? আৰু এতিয়া সেই 5টা ল'ৰা সেই ভূতটোৰ দৰে হৈ গ'ল। এতিয়া সেই 5টা ল'ৰাই সেই এৰোপ্লেনখন পহৰা দি থাকে। কিন্তু হান্দি বাবা, এতিয়া কি আমি এই ল'ৰা 5টাক বচাব নোৱাৰিম আৰু নেকি? ডাগৰু, তহঁতি এই ল'ৰা 5টাক আকৌ বচাব পাৰিবি। তহঁতি যদি এই অভিশপ্ত ভূতটোক মাৰি পেলাব পাৰ, তেতিয়া এই ভূতটোৰ মায়াৰ পৰা 5টা ল'ৰা আকৌ বাচি যাব। হান্দি বাবা, তেতিয়াহ'লে এতিয়া পলম নকৰি আপুনি সোনকালে সেই ভূতটোক মাৰিব পৰা উপায় এটা আমাক ভাবি দিয়ক। কিনাৰাম, এই ভূতটো বহুত শক্তিশালী। তাক মাটিতো মাৰিব নোৱাৰ, আকাশতো মাৰিব নোৱাৰ, পানীতো মাৰিব নোৱাৰ, জুইতো মাৰিব নোৱাৰ। তেনেহ'লে হান্দি বাবা, তাক আমি কেনেকে মাৰিম? তাক মাৰিবলৈ এটাই উপায় আছে। এই ভূতটো কেতিয়াও সূৰ্যৰ পোহৰলৈ নোলায়। সূৰ্যৰ পোহৰ পালেই সেই ভূতটোৰ শক্তি একেবাৰে কমি যায়। আৰু সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে মই তহঁতক দিয়া শিৱৰ ত্ৰিশূলডালেৰে সেই ভূতটোক আক্ৰমণ কৰিবি। কিন্তু ডাগৰু, আমি সেই ভূতটোক এতিয়া সূৰ্যৰ পোহৰলৈ আনিম কেনেকে? গিনাৰাম, আৰু নিউজত দেখুৱাই থকা মতে যোনডোখৰত এৰোপ্লেনখন আছে সেইখিনিত বহুত ঘন জংঘল। সেইখিনিত সূৰ্যৰ পোহৰ নপৰেহিয়ে। ঘিনাৰাম, তহঁতি কেনেকে এতিয়া সেই ভূতটোক সূৰ্যৰ পোহৰলৈ আন, সেইটো এতিয়া তহঁতৰ ওপৰত কথা। ধন্যবাদ হান্দি বাবা আপোনালে। আমি যিকোনো উপায়েৰে হলেও তাক সূৰ্যৰ পোহৰলৈ উলিয়ামেই। বুল্লা, এতিয়াচোন ৰাতি 7টা বাজিলে, বেলিও পৰিলে, পুৰা আন্ধাৰ হৈ গ'ল। তই কি কৰিবলৈ আমাক মাতিলি হে? মিটকু আৰু ঝাপৰু, তহঁতি জেঙনি গাঁৱত পৰি থকা এৰোপ্লেনখনৰ বিষয়ে শুনিছ নাই? নিউজত যে দেখুৱাই আছে। শুনিয়ে আছো, নিউজত দেখিয়ে আছো। কচোন কেলে? মই ভাবিছো কি তই, মই আৰু ঝাপৰু আজি ৰাতি জেঙনি হাবিলে যাম। হে? কি তই আকৌ সেই এৰোপ্লেনখনৰ ওচৰলৈ যাম বুলি ভাবিছ নেকি? সেই এৰোপ্লেনখনৰ ওচৰলৈ লগ ধৰিম বুলি ভাবিলো তহঁতক। দিনত তালৈ যাব নোৱাৰ, মানুহে সেই হাবিখনত সোমাবলৈ নিদিয়ে হেনো, সেইকাৰণে এতিয়া যাম। ঠিক আছে, ঠিক আছে, মজা আইডিয়া লগালি কিন্তু দেই বুল্লা তই। এনেও চাওঁ চাওঁ লাগি আছিলে। যাম যাম। তেনেহ'লে এতিয়া এটা কাম কৰ, যা ওলাই মেলি আগে, যামেই আৰু অলপ পিছত। ঠিক আছে বুল্লা, আমি দুটা ওলাই মেলি আহিছোগে। আম তলতে লগ খাম গোটেইখিনি। পেটুৱা, এই এৰোপ্লেনখনে বৰ খাতৰা ৰূপ লৈ ললে দেই আমাৰ হাবিত। এতিয়া হাবিলে মানুহ যাব বুলি চকীদাৰো দি দিলে আমাৰ দুটাক। দেখিছ নাই আমাৰ ডিউটি? লালা, তইনো কিহৰ ইমান টেনচন লৈছ হে? আমি ইয়াত চকীদাৰ কৰিবলৈ পালো, ভালেই হৈছে। আকৌ নহলে মানুহবোৰ তালৈ গৈ গৈ নাইকিয়া হৈছে বুলি কৈছে, শুনা নাই নেকি তই? সেইটো বাৰু হয়, কিন্তু সদায় ৰাতি ৰাতি আমি নোহোৱা নেমেলাকে ইয়াত পহৰা দিওঁ। আমাক কিবা কিবি পইচা পাতি দিব নে কিনো? কেলে নিদিবনো? পুলিচে কোৱা নাই নেকি ইয়াত 2টা মানুহ থব লাগিব বুলি? বেছি নহয়, 20,000 মানকে দিব চাগে। তাকেহে আৰু, যি হয় হ'ব আৰু। ভাল দেখি নেপালে দেই সেই চকীদাৰ কেইটাই। আজিকালি এই এৰোপ্লেনখনৰ ওচৰলৈ যাব বুলি চকীদাৰো দি দিছে জেঙনি হাবিত। তাকেহে, কেনেবাকে আকৌ আমাক দেখা হলে আমাক আহিবলৈ নিদিলেহেঁতেন আকৌ।
বল বল তহঁতি ইয়াত বেছি দেৰি ৰখি নাথাকো আৰু নহ'লে ইয়াতে কথা পাতি থাকোঁতে 12টা বাজিব। বল বল এৰোপ্লেন চাওঁগে, আহ আহ। এই মিটকু জাপৰু দেখিলি পাই গলোহি আমি এৰোপ্লেনখনৰ ওচৰ। সঁচাকে বহুত ডাঙৰ আৰু বহুত পুৰণি এৰোপ্লেন দেই এইখন। চাই লওঁ আজিয়ে ভালকে ওচৰৰ পৰা। এই বুল্লা, এই পাংখাখন এতিয়াও ভাল হৈ আছে চা, মামৰ চামৰ একোৱে ধৰা নাই। প্লাষ্টিকৰ কাৰণে চাগে। প্লাষ্টিকৰ পাংখা। ঐ জাঠি এই আন্ধাৰৰ ভূত, আমি তোৰ এৰোপ্লেনখন পহৰা দি আছো। এতিয়া মোৰ সৈন্য লাহে লাহে বাঢ়িছে আৰু লাহে লাহে আমি এই এৰোপ্লেনখনৰ বাহিৰেও গোটেই এই জংগলখনতে ৰাজত্ব কৰিম। এতিয়া এই তিনিটাও আমাৰ দৰে ভূতৰ সৈন্য হৈ যাব। ইমান সোনকালে নোৱাৰো তহঁতি ৰাজত্ব কৰিবলৈ মই থকালৈকে। কি চাই আছ? খতম কৰি পেলাই এই তিনিটাকো। ধন্দু দাগু পলা। আৰু মোৰ এইখিনি সৈন্য কলে গল? ধন্দু দাগু, এতিয়ালৈকে চব আমাৰ প্লেনিঙৰ মতে হৈ আছে আৰু 10-15 মিনিট পিছতে এই গোটেই ফিল্ডখন পোহৰ হৈ থাকিব। কিন্তু ঘিনাৰাম, আমি এতিয়া এই ল'ৰাকেইটাৰ পৰা কেনেকে বাচি থাকিম? সিহঁতকতো কিবা এটা উপায় কৰি বান্ধি থব লাগিব। ঘিনাৰাম, আহি গ'ল হেতি। তহঁতি এই এৰোপ্লেনখনৰ ওচৰলৈ আহি ভাল কাম নকৰিলি। আমি এতিয়া তহঁতকো খতম কৰি দিম আৰু তহঁতকো আমাৰ নিচিনা সৈন্য কৰি পেলাম। হন্দি বাবা। ধন্দু দাগু, এতিয়া মাত্ৰ 2 মিনিট বাকী থাকিলে পোহৰ হবলৈ। সোনকালে সেইটো আহিলে হয় আৰু দেই। এন্ধাৰৰ ভূত বচাওক আমাক। ঘিনাৰাম, ধন্দু দাগু, বেলি ওলালে, পোহৰ হৈ গ'ল। হন্দি বাবা। মোৰ বদলা। ধন্দু বঢ়িয়া, অভিশপ্ত প্লেনৰ ভূত খতম।